আজি প্ৰথমবাৰ এই শোণিতপুৰ জিলালৈ মই আহিছিলোঁ আৰু ইয়াত আহি আয়ুক্ত ডাঙৰীয়াৰ লগতে আমাৰ ইয়াত বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, আমাৰ কমিশনাৰ ফুড এণ্ড সাপ্লাই আনন্দ দাস ডাঙৰীয়া, চবে আমি একেলগে বহি ইয়াতে সাপ্লাই বিভাগৰ যি কামখিনি হৈ আছে, আমাৰ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ চলি আছে, গোটেই বস্তুটো আমি কৰিলোঁ। লগতে PPC ইয়াত আমাৰ 5খন PPC আছে, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ। আপোনালোকে জানে যে 2021 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া আমি পেডি প্ৰকিউৰমেণ্টৰ যোগেদি আমি কৃষকক সহায় কৰিব পাৰোঁ। MSP এইবছৰ আপোনাৰ জানে 2300 rupees MSP দিয়া হৈ আছে। এই গোটেই বস্তুটো আমি পৰ্যালোচনা কৰিছোঁ আৰু যাতে আমি যে টাৰ্গেট আছে 25,000ৰ টাৰ্গেট এই বছৰ এই শোণিতপুৰ জিলাক পেডি প্ৰকিউৰমেণ্টৰ কাৰণে দিয়া হৈছে। এতিয়ালৈ আমি অলমষ্ট 3,500 MT ইয়াতে প্ৰকিউৰ হৈছে। এই গোটেই বস্তুটোলৈ আমি আজি ৰিভিউ কৰিছোঁ। আমাৰ NFSA যিটো আছে, আমাৰ ইয়াতে 8,27,000 বেনিফিচিয়াৰী আছে, যাক আমি প্ৰতি মাহে চাউল দি আছোঁ। এর মাজত 17,000 বেনিফিচিয়াৰী আছে যাৰ আধাৰ চিডিংটো হোৱা নাই, যাৰ চাউলটো যোৱা মাহৰ পৰা বন্ধ হৈছে। গোটেই ষ্টেটতে এইটো হৈছে। সেইকাৰণে আমি এই আমাৰ যে 8,27,000 বেনিফিচিয়াৰী, তেওঁলোকৰ তাতে যাতে আমি এই অন্ন সেৱা সপ্তাহ যিটো 1ৰ পৰা 10 তাৰিখ প্ৰতি মাহে আমি ভালকৈ দিব পাৰোঁ, একদম কোনো ঝামেলা নকৰাকৈ আমি তাতে দিব পাৰোঁ, সেইটো বিষয়লৈ আমি ডিটেইলছটো কথা পাতিম। NFSৰ যিটো প্ৰক্ৰিয়া কৈছে আপুনি, NFSৰ প্ৰক্ৰিয়াটো সমগ্ৰ অসমতে টেণ্ডাৰিঙৰ জৰিয়তে কেৰিংটো হৈ আছে, সমগ্ৰ অসমতে হৈছে। মাত্ৰ শোণিতপুৰ জিলাত সমবায়ৰ হাতত অৰ্পণ কৰা হৈছে, য'ত কোনো টেণ্ডাৰৰ ব্যৱস্থা আজিলৈকে হোৱাই নাই। বহুত জিলা আছে য'ত সমবায়ে কৰি আছে, বহুত আছে যেতিয়া সমবায়বিলাকে কৰি আছে। এইটো বহুত জেগাতে ট্ৰান্সপৰ্টাৰে কৰি আছে, বহুত জিলা আছে যাতে ট্ৰান্সপৰ্টাৰ আৰু সমবায় দুটাই কৰি আছে। তো আমি সমবায়বিলাকক বচাব লাগিব, কিন্তু স্বচ্ছতাৰ মাধ্যমে যাতে এইটো ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো চলে, সেইটো আমি চিন্তা কৰোঁ। উমৰাংচুত আপোনালোকে জানে যে ৰিপৰ্ট পোৱা মতে আমি 9জন মানুহ মিচিং আছিলে, তাৰ মাজতে 4জনৰ ডেড বডি আমি তাতে পালোঁ। কিন্তু পানী বহুত থকাৰ কাৰণে এতিয়াও কমপ্লিট হ'ব পৰা নাই। তাতে ডিৱাটাৰিঙৰ কামটো চলি আছে। অলমষ্ট পাৰ ডে আমি 6 crores লিটাৰ পানী তাৰ পৰা আমি ওলাই আছোঁ। যোৱা পৰহি দিনা আমাৰ কেবিনেট মিটিং যেতিয়া মৰিগাঁৱত আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা SIT গঠন কৰিবলৈ তেওঁ নিৰ্দেশ দিছে আৰু লগতে এটা ৰিটায়াৰ্ড জাষ্টিছত দি এটা জুডিচিয়েল ইনকুৱাৰীও তেওঁ দিছে। আৰু যিবিলাক পৰিয়াল মিচিং হৈছে বা যিবিলাক পৰিয়ালৰ ডেড বডি আমি পাইছোঁ, তেওঁলোকক 10 লাখ টকাকৈ দিয়াৰ এটা ঘোষণা হৈছে। আজি মই ইয়াৰ পৰা তালৈকে যাম, উমৰাংচুত গৈ আমি এই পৰিয়ালৰ হাতত এই চেকখিনি নিশ্চিতভাৱে বন্ধ হ'ব। আৰু সেইকাৰণে কেনেকৈ এইটো চলি আছিল, কি আছিল, এইটোৰ কাৰণে SITটো গঠন কৰা। SIT ৰিপৰ্ট অহাৰ পিছতে জুডিচিয়েল দুটা ইনকুৱাৰী হ'ব, এটা SITৰ পৰা, এটা জুডিচিয়েল ইনকুৱাৰী, দুটা দি আছে। তাৰপিছত ইয়াতে এটা FCIৰ পৰা প্ৰকিউৰমেণ্ট যিটো হৈ আছে, FCIৰ পৰা এইটো এটা টংলা টংলা হৈ আছে, এইটো এটা সমস্যা হৈছে। মই আজি DC সাহেবক কৈছোঁ এটা ৰিপৰ্ট বনাই মোক দিবৰ কাৰণে, যাতে আমি FCIৰ লগত কথা পাতি এইটো সমাধান কৰিব পাৰোঁ। এইটো অলৰেডি মিটিঙত আলোচনা হৈছে। কৃষকৰ একাউণ্টত 2,300 rupees প্ৰতিখন কৃষকৰ তাতে, যাৰ আমি পেডি প্ৰকিউৰ কৰিম তাতে একাউণ্টত 2,300 যাব। যদি কোনোবা কৃষকৰ একাউণ্টত এইটো কম হৈছে, তেওঁলোকে আমাৰ তাতে জনালে আমি বিহিত ব্যৱস্থা